এইবাৰ বিহু সম্ৰাজ্ঞীৰ শেষৰ গৰাকী প্ৰতিযোগীক মঞ্চলৈ আদৰিব বিচাৰিছো আৰু তেওঁ হৈছে পম্পী নাথ। এইবাৰৰ আমাৰ এই লতাশিল খেলপথাৰৰ ভিতৰত গেটৰ ভিতৰত পথাৰত গাড়ী পাৰ্কিং কৰা হৈছে, যাৰ ফলত আগত থোৱা গাড়ী ওলাই যাবলৈ অসুবিধা হৈছে। মই অনুৰোধ জনাইছোঁ খেলপথাৰৰ পৰা যেন গাড়ীসমূহ আঁতৰাই দিয়ে। আমাৰ সাধাৰণ সম্পাদক যথেষ্ট উত্তেজিত হৈছে, কিয়নো হয়তো বহু লোকৰ অসুবিধা হৈছে, নহ'লে ট্ৰেফিক পুলিচক জনাই দিয়া হ'ব বুলি মোক ক'বলৈ দিছে। মই অলপ মৰমত ক'ম, ৰুবুল দা অকণমান অসুবিধা হৈছে, নিশ্চয় কাৰোবাৰ বিশেষ অসুবিধা হৈছে বা অতি সোনকালে ঘৰলৈ যাব লাগে, তেনেকুৱা অসুবিধাও হ'ব পাৰে। গতিকে সন্মুখলৈ যিসকলৰ গাড়ী আছে মই অতি শীঘ্ৰে এই খেলপথাৰ লতাশিলৰ পৰা আঁতৰাই দিবলৈ অনুৰোধ জনালোঁ। আৰু আহক, এতিয়ালৈকে কিন্তু টয়োটা গাড়ীখনৰ যে চাবিটো পাইছিলোঁ সেইখন গাড়ীৰ গৰাকী এতিয়ালৈকে অহা নাই। গতিকে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, যদি কাৰোবাৰ গাড়ী চাবি হেৰাইছে, টয়োটা গাড়ী চাবি হেৰাইছে, আমাৰ কাৰ্যালয়ৰ পৰা চাবিটো লৈ যাব পাৰিব। আৰু এইবাৰ আদৰিছোঁ বিহু সম্ৰাজ্ঞী 2024 চনৰ শেষৰ গৰাকী প্ৰতিযোগী পম্পী নাথ। ফুল ফুলিলে গহৰা ডালতে ঐ বসন্তৰ জানো নিয়ৈ পায় গছৰ ডালে ডালে কুলি বিনা দেহিও নাহৰু ফুলিলে তগৰু ফুলিলে ঐ প্ৰকৃতি নিয়ৈ কৰে দেহিও রঙে রূপে ঘুয়োগা ওই আমার নাচনি ওই বিহু তলি ঘনি করে নাম ডাঙর পাররে ওই দেহামাই বড়তা ওই বিরিনা ও বজাই দিয়া গগনা গগনা রে ও মিয়া মূৰ্ধন ৰঙিলি ওচৰ চাপি চাপি ওই মূৰ্ধন ৰঙিলি নাহিবি নাচনি ওই মূৰ্ধন ৰঙিলি ওই মূৰ্ধন পমিলি গাতে গা লাগিব চাবা ওই মূৰ্ধন ৰঙিলি গাতে গা লাগিলে ওই মূৰ্ধন পমিলি
সোণালী যৌৱনত মূৰ্ধন ৰঙিলি মূৰ্ধন পমিলি মুকুতা হৰিব মুদন সেনাই দি কুমলীয়া তামোলৰ মুদন সেনাই দি কিমান পানী আছে মুদন সেনাই দি মুদন শুনাই কি কোনে বাৰু জুখি চাব মুদন সেনাই দি তোমালৈ জানানে মুদন সেনাই দি কিমান মৰম আছে মুদন সেনাই দি মুদন শুনাই কি কোনে বাৰু বুজিব দিশতো যাই যাবানে হয়তো লুঙা নাও বাবা নাই হয়তো লুঙা নাও বাবা নাই হৈ এনেকুৱা যৌৱন কাল আকৌ ঘূৰাই পাবা নে ঐ পাহাৰত কান্দিলে ঐ কলিয়া কুলিতি ঐ কলিয়া কুলিতি ঐ ভৈয়ামত নাচিছে গাভৰু ছোৱালী ঐ ধুলিয়াই নচালে ঐ ঢোলত মাৰি দালি ঐ ঢোলত মাৰি দালি ঐ নাচনি নাচিছে কঁকালো ভাঙি ঐ নাচনি নাচিছে কঁকালো ভাঙি নাজানি হে জোকালো তোক সমনীয়াৰ আগতো নোলাবি যাবৰি হে তালি মাৰিব মোকে নাচনি কৈ দিয়া মনৰে কথা নাচনি কৈ দিয়া মনৰে
কাহরে পাতিতে ও জ্যোতি মালতী হরিয় পিছনে ও জ্যোতি মালতী হরিয়র পিছনে ভরি জ্যোতি মালতী কালৈ চোৱা উলতি কালৈ চোৱা পালতি চকুতে ঐ বিজুলি চকুতে ঐ বিজুলি কোথারে নাচতে ও জ্যোতি মালতী কোথাতে পিছনে ও জ্যোতি মালতী এথাকে ভগনি ধরি জ্যোতি মালতী কালৈ চোৱা উলতি কালৈ চোৱা পালতি চকুতে ঐ বিজুলি চকুতে ঐ বিজুলি বিভূতি নামে রে ওই তিনি দিয়া করে ও কোনে লিখি গো লিখুনে অনুধরে মামনে অনুধরে ওই থাকিল খনিয়া মাজ এয়াই আছিলে বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা 2024 চনৰ শেষৰ গৰাকী প্ৰতিযোগী পম্পী নাথ পম্পী ঘৰ ক'ত তোমাৰ মোৰ ঘৰ বৰপেটা বৰপেটাৰ নামনি অসমৰ নাচনী এয়া পম্পী নাথ কোনে কয় বিহু নামনিত নাই বুলি বিহু নামনিতো আছে পম্পী এতিয়া দুটি প্ৰশ্নৰ উত্তৰ দিব লাগিব কিন্তু তাৰ আগতে মই সুধিব বিচাৰোঁ কেনে লাগিলে এই মঞ্চত আজি নাচ পৰিৱেশন কৰি হয় ভালে লাগিছে মোৰ ফাৰ্ষ্ট টাইম আশা এটা আছিলে বহুত দিনৰ পৰা এই সকলো নাচনীৰে থাকে বহুত অসুবিধাৰ মাজত নাচিলোঁ কেনে ধৰণৰ অসুবিধা যেনেকুৱা ধৰক আমি নাচিম বুলি ওলাই আহিছোঁ তাত পেপুৱাজন আহি নাপালে পেপুৱাজন আহি নাপালেহি তাৰপিছত হা ইনষ্টেণ্ট পেপুৱা হয় সেইটো মোৰ লগতো এবাৰ হৈছিলে সেই একেটা ঘটনা সিদিনাখন অপূৰ্ব বৰুৱা যে অপূৰ্ব জান্দা আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী তেওঁ সোঁৱৰাই দিলে এবাৰ এঠাইত মই এইখিনিতে আজিৰ প্ৰতিযোগিতাৰ সামৰণি মাৰি লওঁ তাৰপিছত কথাখিনি পাতিম কিয়নো তেতিয়া আমি বিচাৰকসকলকো অকণমান সময় দিব লাগিব মই মোৰ অভিজ্ঞতাৰ কথা বাৰু পাতিম পম্পীৰ লগত কিন্তু তাৰ আগতে দুটি প্ৰশ্নৰ উত্তৰ দি ল'লে ভাল হ'ব ইয়াতে আছে শৰাইত প্ৰশ্নসমূহ তাৰ পৰা দুটি প্ৰশ্ন তুলি ল'ব লাগিব মানে কাগজৰ টুকুৰা দুটি তুলি লোৱা তাতে থাকিব দুটি প্ৰশ্ন হয় অকণমান বুকু ধপধপাইছে নেকি নমস্কাৰ বিচাৰক মণ্ডলী মোৰ ভাগ্যত পৰা প্ৰশ্নটি হৈছে কুচি দুই প্ৰকাৰৰ তাহনি কুচি আৰু লাৱনি কুচি তাহনি কুচি তাঁত লগাওঁতে ব্যৱহাৰ হয় আনবিধ কুচি কি কামত ব্যৱহাৰ হয় খেতি পথাৰত ৰাইজলৈ পঠিয়াইছে আকৌ ছাৰে দেখুৱাই দিছে ৰাইজলৈ দিয়ক ৰাইজে কোনোবাই এই প্ৰশ্নটিৰ উত্তৰ জানে যদি ক'ব পাৰে দূৰৈত দেখিছোঁ আমাৰ নৃত্যশিল্পী কেইগৰাকীমান ৰাকেশ বড়ো নূৰ বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নূৰে জানো নেকি উত্তৰটো হাঁহিত একেবাৰে মেদিনী কপাই তুলিছে প্ৰশ্নটো আছিলে পুনৰবাৰ মই কৈ শুনাওঁ প্ৰশ্নটো হৈছে কুচি দুই প্ৰকাৰৰ তাহানি কুচি আৰু লাৱনি কুচি তাহনি কুচি তাত লগাওঁতে ব্যৱহাৰ হয় আনবিধ কুচি কি কামত ব্যৱহাৰ হয় মই নাজানো বাকী কোনোবাই জানে যদি ক'ব পাৰে ঢেঁকী কি খুন্দুতে চিৰা খুন্দুতে জলপান ভাজিবলে জলপান চিৰা মুড়ি ইত্যাদি ইত্যাদি জলপান শুদ্ধ উত্তৰ আমাৰ উজান বজাৰৰ মহিলা বাহ কি কৈছে হয় সুন্দৰ
সুন্দৰ বাইদেউ আৰু এটা আছিলে হাল বোৱাজনক হালোৱা বোলে তেনেকৈ মুগা পালকজনক কি বোলে নাজানিম বাইদেউ নাজানিব আপুনি হাল বোৱাজনক হালোৱা বুলি কওঁ আৰু যিজনে মুগা পোহে অকণমান মনত পেলাওকচোন মুগা পোহা দেখিছে নাই কেতিয়াবা নাই দেখা নাই বিহু নামত গায় নহয় কাউৰী হতৰু কাউৰী হতৰু কাউৰী হতৰো কৈয়ে দিছে নামষাৰ তাৰপিছত এতিয়া জানিবই আৰু নালাগে আৰু তই মনত পৰা নাই তথাপি কাউৰী হতৰো তাৰপিছত আকৌ কি বুলি গায় মনত পৰা নাই বাইদেউ কেলে মুগা চুঙীয়া আকৌ হয়নে হয় নামষাৰ আছে নহয় কণ্ঠটো ভালে থকা হ'লে গায়ে দিলোহেঁতেন ৰাইজে ভাবিছে ক'ৰনো এগৰাকী অসুখীয়া বিচাৰক আহি বহি আছে যেনে তেনেহে আছোঁ দেই ৰাইজ সঁচাকৈ কৈছোঁ আশীৰ্বাদ দিবচোন কণ্ঠটো ভাল হ'বলৈ তোমাৰ মোৰ হতৰু তোমাৰ মাৰ দেউতাৰ ঐ ফুৰিব নিদি ঐ লগত কাউৰী হতৰু মুগা চুমনি ঐ পৰিব নিদি ডালত ধন্যবাদ ধন্যবাদ বিচাৰক মণ্ডলী ধন্যবাদ বাৰু এইখিনিতে আমাৰ বিহু সম্ৰাজ্ঞী 2024 চনৰ প্ৰতিযোগিতা অন্ত পৰিলে 7 গৰাকী প্ৰতিযোগীয়ে নাচ পৰিৱেশন কৰিলে অকণমান আমি কথা পাতিম পম্পী আমি খন্তেক পিছতে উভতি আহিম বিহু সম্ৰাজ্ঞী 2024 চনৰ ফলাফল লৈ অৰ্থাৎ এই বৰ্ষত কোন হ'ব বিহু সম্ৰাজ্ঞী 7 গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা কোনে লৈ যাব বিহু সম্ৰাজ্ঞীৰ খিতাপ সেয়া অকণমান পিছতে আমি জানিবলৈ পাম যেতিয়া বিচাৰকে আমাৰ হাতত তুলি দিব ফলাফল কিন্তু তাৰ আগতে অকণমান মই পম্পীৰ লগত কথা পাতিছোঁ পম্পী আজি তোমাৰ যিটো অৱস্থা হৈছিলে সেইটো মোৰো হৈছিলে সেইখিনি সময়ত এনেধৰণৰ ঘটনা পৰিঘটনা প্ৰায় আমি পাৰ কৰিবলগীয়া হয় নাচনীসকলে এবাৰ কি হ'ল মই এনেকৈ এঠাইত প্ৰতিযোগিতা কৰিছিলোঁ তাতে পেপুৱৈজনৰ যিটো চুপহি থাকে পেপাৰ সেইটো তেওঁ বিচাৰি নোপোৱা হ'ল এবাৰ মোনাটোপা উলিয়াই ফণীখন ওলায় এবাৰ মোনাটোপা ওলাই কিবা বেলেগ এটা ওলায় এবাৰটো আৰু যিটো ওলালে সেইটো ক'ব নোৱাৰে সেইটো জ্ঞান শৰ্মা বুলি কওঁ আমি বিহুত সেইটোহে ওলাল আৰু সৰুকৈ তাৰপিছত সেইটো নোলালে মঞ্চৰ পৰা নামি গৈ মই ইমান কান্দিছোঁ চিঞৰি চিঞৰি গতিকে সেই অভিজ্ঞতাটো মই পাহৰিছিলোঁ সিদিনাখন জানদাই মনত পেলাই দিলে আমি একেলগে বিহু মাৰিছিলোঁ কিন্তু এইবিলাকেই এটা সময়ত গৈ পেলাই মধুৰ স্মৃতি হৈ ৰ'ব নহয়নে বাৰু পম্পী তুমি যে চেষ্টা কৰিছা নামনি অসমৰ হৈও এই বিহুটো প্ৰত্যেকৰে নামনিৰ হওক উজনিৰ হওক বিহু প্ৰত্যেকৰে প্ৰত্যেকজন অসমীয়াৰ বিহু নাচ শিকাৰ আগ্ৰহ কৰিছা আহি আজি এই মঞ্চত পৰিৱেশন কৰিছা সেইখিনিৰ বাবে মই পম্পী তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জীৱনত বহু আগুৱাই যোৱা তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ পম্পী আৰু পম্পীৰ দলটিলৈ মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ